নমস্কাৰ সকলোকে পুনৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল আজি হৈছে 28 ডিচেম্বৰ 2025 অসমীয়া 12 পুহ দেওবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:59 আৰু সূৰ্যাস্ত সময় 4:25। আজি হৈছে অষ্টমী তিথি আৰু শুক্লপক্ষ। আজিৰ দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আজি বহুতো যাত্ৰা নকৰিব। পুৰণি ঋণে আপোনাৰ বহুত অসুবিধাৰ সৃষ্টি কৰিব। আজি কাকো কোনো প্ৰতিশ্ৰুতি নিদিব, নহ'লে অহৰহ মানসিক চাপৰ সন্মুখীন হ'ব লাগিব। আজি আপুনি অলপ লেহেমীয়া অনুভৱ কৰিব। শৰীৰৰ কোনো অংশত বিষ অনুভৱ কৰিব পাৰে। বৃষ ৰাশি। আজি এটা নতুন উদ্যোগ আৰম্ভ কৰিবলৈ অতি ভাল দিন। পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা আপুনি আৰ্থিক সুবিধা লাভ কৰিব। ব্যৱসায়ত আপোনাৰ উপাৰ্জন বৃদ্ধি পাব। নিজৰ কৰ্মশৈলী আনৰ ওপৰত জাপি নিদিব। আপুনি ৰিয়েল ইষ্টেট কিনাৰ কথা চিন্তা কৰিব। আপুনি সামাজিক কাম-কাজত অংশগ্ৰহণ কৰিব পাৰে। মিথুন ৰাশি। আজি আপুনি হয়তো গুৰুত্বপূৰ্ণ কামৰ ক্ষেত্ৰত অলপ অসাৱধান হৈ পৰিব। আপোনাৰ সন্তানৰ পৰা আপুনি উৎকৃষ্ট সহায় লাভ কৰিব। আপুনি আনক সহায় কৰাত যথেষ্ট সক্ৰিয় হ'ব। আপুনি আপোনাৰ সকলো কাম শান্তভাৱে আৰু লাহে লাহে কৰিব। অৱশ্যে আপোনাৰ কোনো কামতে পলম নহ'ব। কৰ্কট ৰাশি। কৰ্মস্থলীত মানুহে আপোনাক তুচ্ছ জ্ঞান কৰিব পাৰে। আপোনাৰ মনটো হয়তো অনৈতিক কামৰ প্ৰতি আকৰ্ষিত হ'ব। আজি আপোনাৰ বাবে আপোনাৰ স্পেচিয়েল নিমন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। আপুনি পেটৰ বিষ অনুভৱ কৰিব পাৰে। ঘৰুৱা পৰিৱেশ কিছু অশান্ত হৈ পৰিব। তুচ্ছ বিষয় পৰিয়ালৰ সদস্যৰ লগত কাজিয়াত লিপ্ত হোৱাৰ পৰা বিৰত থাকক। সিংহ ৰাশি। আজি ঘৰতে থাকিবলৈ মন নাযাব। কামুক চিন্তাই হয়তো আপোনাক লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে। বেছিকৈ ভজা আৰু জাংক ফুড খোৱাৰ পৰা বিৰত থাকক। ধ্যান আৰু যোগাসনে আপোনাক সকলো দিশতে উপকৃত কৰিব। আপুনি হয়তো সুযোগ হেৰুৱাব পাৰে। ব্যস্ততাৰ বাবে অলপ হতাশ অনুভৱ কৰিব পাৰে। কন্যা ৰাশি। আজি আপুনি পৰিয়ালৰ সৈতে আনন্দৰ মুহূৰ্ত উপভোগ কৰিব। আপুনি নিজৰ দায়িত্বৰ প্ৰতি নিষ্ঠাৱান হৈ থাকিব। এটা ডাঙৰ ব্যৱসায়িক চুক্তি সম্ভৱ। আপুনি আপোনাৰ পিতৃৰ আশীৰ্বাদ আৰু পথ প্ৰদৰ্শন লাভ কৰিব। আপোনাৰ ঘৰত অভাৱনীয় অতিথি আহিব পাৰে। চৰকাৰী চাকৰিত কৰ্মৰতসকলৰ ওপৰত কৰ্মৰ হেঁচা কমি যাব। তুলা ৰাশি। ব্যৱসায়িক প্ৰতিযোগিতাৰ মাজতো আপুনি ভাল আৰ্থিক লাভালাভ কৰিব পাৰে। আপুনি ভোগ হেৰুৱাব পাৰে। ধৰ্মীয় আচাৰ ব্যৱহাৰৰ কথা আহিলে দেখুৱাই দিয়াৰ পৰা বিৰত থাকক। কাম কৰাৰ সময়ত সঁজুলিবোৰ সাৱধানে ব্যৱহাৰ কৰিব। আপুনি আপোনাৰ লুকাই থকা প্ৰতিভাবোৰ উলিয়াই আনিবলৈ প্ৰচেষ্টা চলাব। বৃশ্চিক ৰাশি। আপুনি হয়তো আপোনাৰ সন্তানৰ বাবে অধিক ধন খৰচ কৰিব লাগিব। ভৰি দুখন ভাগৰুৱা হোৱাৰ বাবে অলপ অস্থিৰ অনুভৱ কৰিব পাৰে। পৰিয়ালৰ সদস্যৰ ওপৰত নিজৰ খং প্ৰকাশ নকৰিব। আধ্যাত্মিকতাৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। আপোনজনৰ লগত ভাল সম্পৰ্ক বজাই ৰাখক। ব্যৱসায়ত ডাঙৰ ডাঙৰ ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। ধনু ৰাশি। ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় অনুকূল নহয়। মানসিক চাপত আপুনি অশান্তি পাব। কোনো গুৰুত্বপূৰ্ণ সঁজুলি বা বাহন বিকল হ'ব পাৰে। আপোনাৰ পত্নীৰ লগত আপোনাৰ অনুভৱবোৰ শ্বেয়াৰ কৰক। পুৰণি বন্ধু-বান্ধৱীক লগ পাব পাৰে। মকৰ ৰাশি। আপোনাৰ পত্নীৰ সৈতে হোৱা মতানৈক্যৰ সমাধান হ'ব। আপুনি হয়তো নতুন বন্ধুত্ব গঢ়ি তুলিব পাৰে। ব্যৱসায়ত উল্লেখযোগ্য আৰ্থিক লাভ সম্ভৱপৰ। ছুটি ভ্ৰমণৰ সম্ভাৱনা আছে। পঢ়া-শুনাত আপুনি বহুত ভাল প্ৰদৰ্শন কৰিব। দুপৰীয়াৰ পিছত আৰ্থিক অসুবিধাৰ পৰা সকাহ পাব। কুম্ভ ৰাশি। পৰিস্থিতি ভাল দিশলৈ সলনি হ'ব। অপ্ৰয়োজনীয় কথাত গুৰুত্ব দিয়া উচিত নহয়। মানুহে আপোনাৰ কথাৰ ভুল ব্যাখ্যা কৰিব পাৰে। গতিকে সাৱধানে কথা কওক। ঘনিষ্ঠ আত্মীয়ই আপোনাক ঋণ বিচাৰিব পাৰে। ধৰ্মীয় বিষয়ত আপুনি মনোযোগী হ'ব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। নতুন প্ৰজেক্টত কাম আৰম্ভ কৰিব পাৰে। আপোনাৰ এটা ইচ্ছা পূৰণ হ'ব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যৰ প্ৰয়োজনীয়তাৰ বাবে ধন খৰচ কৰক। আপুনি আপোনাৰ ব্যক্তিত্বক লৈ যথেষ্ট আশাবাদী হ'ব। ধৰ্মীয় আৰু আধ্যাত্মিক কাম-কাজৰ প্ৰতি আপোনাৰ আগ্ৰহ জাগ্ৰত হ'ব। সমাজত আপোনাৰ ভাৱমূৰ্তি উন্নত হ'ব।
আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।